ফ্ৰেণ্ডসকল কাট অফক লৈ বহুত বেছি এটা ভাল লগা খবৰ এলপি যদি আমি ভেৰিফিকেশ্যন লিষ্টখন ভালকৈ চাওঁ তেনেহ'লে দেখা পাওঁ যে এলপি ইউআৰ কেটাগৰীৰ নম্বৰ যথেষ্ট কম থকা প্ৰাৰ্থীৰ নামো ভেৰিফিকেশ্যন তালিকাত অন্তৰ্ভুক্ত আছে মই চাইছোঁ বা মই যিখিনি হোট পোষ্ট কৰি জানিব পাৰিলোঁ সেইমতে কিন্তু দেখা পালোঁ যে 58 বা 59 60 লৈকে ভেৰিফিকেশ্যনত মাতিছে বা তেখেতসকলৰ নাম ভেৰিফিকেশ্যনত অন্তৰ্ভুক্ত আছে সো এইটো এটা ভাল লগা খবৰ বুলি মই ভাবো কিয়নো আমি কিন্তু ভেৰিফিকেশ্যন হোৱাৰ আগতে বা যিখিনি প্ৰেডিকশ্যন কৰিছিলোঁ কিছুমানে যে কাট অফ যথেষ্ট হাই যাব মই কিন্তু আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি দিছিলোঁ যে কাট অফ কিন্তু ইমান বেছি হাই না যায় মই যুক্তি দৰ্শাই যুক্তি সহকাৰে আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি দিছিলোঁ আপোনালোকে নিশ্চয়কৈ এতিয়াও চাব পাৰে আছে আৰু লাগিলে মই ডেসক্ৰিপচনত দি দিম চাব পাৰিব মই কিন্তু আপোনালোকক এটা কৈ যুক্তি দৰ্শাই দিছিলোঁ যে কাট অফ এলপিত বেছি হাই না যায় সো যদিহে চাইছে ভাল কথা আৰু না যদি চোৱা নাই এতিয়াও চাব পাৰে তো যিকি নহওক আমি যেহেতু 58 মান এলপিত প্ৰাৰ্থীৰ নাম অহা দেখা পাইছোঁ কিন্তু প্ৰকৃততে ইমান কম কাট অফ যাবনে হ্যাঁ এটা কথা আপোনালোকৰ মনত আছেনে যে ভেৰিফিকেশ্যন কিন্তু 1:2 হ'ব 1:2 যদি ভেৰিফিকেশ্যন হয় তেনেহ'লে আপোনালোকৰ পোষ্ট আছে কিমান 5550টা পোষ্ট আছে তেনেহ'লে ইয়াৰ দ্বিগুণ হ'ব ইয়াত ডাবল হ'ব সো ধৰি লওক আমি এপ্ৰক্সিমেট এটা ধৰি লৈছোঁ যে 10,000 বা 11,000 মানুহৰ নাম ভেৰিফিকেশ্যনত আহিব আৰু 11,000 বা 10,000ৰ নাম যে আহিব সেই ওপৰৰ পৰা তল পিনে আপোনালোকৰ কাট অফ কিমান আহি যাওক সেইলৈকে কিন্তু আপোনালোকৰ 10,000 বা 11,000 নহোৱালৈকে আপোনালোকক ধৰিব কিন্তু কথা হ'ল যে ফাইনেলত আপোনালোকৰ নাম ইমান কম কাট অফ যাবনে ইমান কম কিন্তু না যায় কেনেকৈ যেতিয়া আপোনালোকৰ 5,550টা পোষ্ট ওয়াইজ ক্যান্ডিডেট ৰাখি দিব আৰু বাকিখিনি যেতিয়া ড্ৰপ আউট হ'ব তেতিয়া কিন্তু কাট অফ অলপ ওপৰলৈ উঠিব বুজি পাইছে মোৰ মতে কথাখিনি এতিয়া আপোনালোকৰ 11,000 বা 10,000 ক্যান্ডিডেটছৰ নাম ভেৰিফিকেশ্যনত মাতিব গতিকে 58 আহিব পাৰে বা 57 আহিব পাৰে কিন্তু যেতিয়া আকৌ ফাইনালি এটো ডিসবাস কৰিব আধা ড্ৰপ আউট কৰি দিব তেতিয়া কিন্তু অফ কোর্স কাট অফটো অলপ ওপৰলৈ উঠিব তেতিয়া কিন্তু আপোনালোকৰ 58 বা 57 না থাকে তেতিয়া কিন্তু ইউআৰ ক্যাটাগৰী 60 প্লাস হৈ যাব মনত ৰাখিব যে 60 প্লাস থাকিব ইমান তললৈ না থাকে 61 বা 60 62 এনেকুৱা আহি যাব গতিকে প্ৰকৃততে ইমান কম কাট অফ না যায় 58 57 না যায় অলপ বেছি যাব কিন্তু 58 তো একদম কি কয় 91 বা 92 হলে তেনেকুৱা হৈ যায় গতিকে ক্যান্ডিডেটস নথকাও নহয় ভালেখিনি ক্যান্ডিডেটস আছে সো 61 62 যাৰ আছে ফাইনাল কাট অফত ডেফিনেটলি আহি যাব নো টেনশন আৰু 62 থাকিলে এটো 100% সেফ জোনত থাকিব পাই যাব সো এইখিনিয়ে মই ভিডিওটোৰ যোগেদি জনালো আৰু পৰৱৰ্তী সময়ত মই ভালকৈ কাট অফৰ ভিডিও প্ৰস্তুত কৰি দিম আপোনালোক লৈ তো যদি ভাল পাইছে মোৰ ভিডিওটো তেনেহলে লাইক এটা কৰিব আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ